নমস্কাৰ, মোৰ নাম বিজুলী দাস। মই এগৰাকী ডে কেয়াৰ স্পেচিয়েলিষ্ট। ডে কেয়াৰত সাধাৰণতে আমাৰ যি শিশুসকলক গোটেই দিনটোৰ কাৰণে মাক দেউতাকে নিশ্চিন্তভাৱে ৰাখি পেলাই তেওঁলোকৰ কৰ্মজীৱনৰ প্ৰতি অগ্ৰসৰ হয়। এই ক্ষেত্ৰত সেইসকল মাক দেউতাকলে মোৰ বিশেষ কিছুমান কথা মোৰ ব্যক্তিগত অনুভৱ আৰু মোৰ ব্যক্তিগত গৱেষণাৰ পৰা ক'বলগীয়া আছে। সাধাৰণতে এটা শিশু মাতৃগৰ্ভত 4 মাহৰ পৰা তেওঁৰ জন্মৰ 4 বছৰ বয়সলৈকে সেই শিশুবিলাকে যি পৰিৱেশত থাকে বা যাৰ লগত থাকে সেই পৰিৱেশ আৰু সেই ব্যক্তিসকলৰ মানসিকতা সম্পূৰ্ণৰূপে ৰিচিভ কৰে, গ্ৰহণ কৰি থাকে। বহুত সময়ত আমি ভাবোঁ যে ল'ৰাটোতো এতিয়া কেঁচুৱা হৈ আছে বা ছোৱালীজনী কেঁচুৱা হৈ আছে, আমি এইখিনি কথা পাতিলে তেওঁনো কি বুজি পাব। এইটো সাধাৰণতে একেবাৰে ভুল কথা, কাৰণ গৱেষণাৰ পৰা এইটো দেখা গৈছে শিশুকালত 4 বছৰ বয়সলৈকে শিশুকালত এটা শিশুৰ তেওঁলোকৰ আত্মিক শক্তি ইমানেই বেছি শক্তিশালী হৈ থাকে যে আপুনি ভাবা বেয়া বা ভাল কথাটো তেওঁলোকে গ্ৰহণ কৰি ল'ব পাৰে। সেইটো কাৰণে যিকোনো অভিভাৱকে এটা ডে কেয়াৰত ল'ৰা ছোৱালীক ৰখাৰ লগে লগে সেই পৰিৱেশত কেনেকুৱা ধৰণৰ বেবী কেয়াৰ বা শিশুসকলৰ কেয়াৰৰ কাৰণে শিশুসকলক চোৱা চিতা কৰাৰ কাৰণে কিমানখিনি অভিজ্ঞ মাক বা অভিজ্ঞ তাত ছোৱালী আছে সেইটো বিষয়ৰ ওপৰত গুৰুত্ব দিয়াটো বহুত দৰকাৰ। কাৰণ সেইসকল ছোৱালী বা সেইসকল মাকে বা পৰিচালিকাই যিটো পৰিৱেশৰ পৰা আহে তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধা, কষ্ট, চিন্তা বহুত থাকে। এনেকুৱা পৰিৱেশ বা নিগেটিভিটিৰ তাৰণাত আহি যদি আকৌ এটা শিশুক কোচত লয় বা শিশুটোক যদি চোৱা চিতাৰ কাম কৰে, সেইগৰাকী মাতৃৰ মেণ্টেলিটিটো বা মানসিকতাটো সেই শিশুটোলৈকে গুচি যায়। সেইটো কাৰণে আমি বিশেষকৈ আমাৰ ডে কেয়াৰত এইটো কথাৰ ওপৰত আমি বহুতেই গুৰুত্ব দিওঁ যে ইয়াতে শিশুসকলক যিসকলে পৰিচালনা কৰে প্ৰথমতে আমি তেওঁলোকক আধ্যাত্মিকভাৱে বিভিন্ন ধৰণেৰে উপযোগী কৰি তোলোঁ, যাতে তেওঁলোকে ডে কেয়াৰৰ ভিতৰত সোমোৱাৰ লগে লগে কোনো ধৰণৰ নিগেটিভ বা নাকাৰাত্মক চিন্তাধাৰা তেওঁলোকৰ মনত নাথাকে। তেওঁলোকক আমি এইখিনিলৈকে ৰেডি কৰি দিওঁ যাতে তেওঁলোকে সোমাই ঈশ্বৰক প্ৰাৰ্থনা কৰে আৰু এটা এটা শিশুক যাতে দেৱশিশু হিচাপে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীৰ দৰে বুকুত নিজৰ মাতৃৰ দৰে কেনেকৈ আঁকোৱালি ল'ব পাৰে এই বিষয়টোৰ ওপৰত আমি বিশেষকৈ গুৰুত্ব দিওঁ। কাৰণ আজিৰ সমাজখনত আমি যিটো দেখা পাইছোঁ বিশেষভাৱে বিভিন্ন ধৰণৰ নাকাৰাত্মক চিন্তাধাৰা বা টেনশ্যন, ডিপ্ৰেশ্যন, অত্যাধিক ব্যস্ত জীৱনে ল'ৰা ছোৱালীৰ জীৱনত মাক দেউতাকৰ প্ৰভাৱ নাইকিয়া হৈ আহিছে। তেওঁলোকে সাধাৰণতে মেইড বা ডে কেয়াৰতে ডাঙৰ দীঘল হ'বলৈ আৰম্ভ কৰিছে। কিন্তু ডে কেয়াৰত ৰখাৰ লগে লগেও সেইসকল মাক দেউতাকৰ এইখিনি কথা বিশেষভাৱে জনা দৰকাৰ থাকিব যে তেওঁলোকে শিশুটোক কাৰ ওচৰত এৰিব, যাতে তেওঁৰ শিশু শাৰীৰিকভাৱে নিৰাপদ থকাটোৱেই অকল কথা কেতিয়াও নহয়। যিদৰে মই কৈছোঁ আগতেও আপোনালোকক মাতৃগৰ্ভৰ 4 মাহৰ পৰা জন্মৰ 4 বছৰলৈকে মাক দেউতাক বা ওচৰ চুবুৰীয়া বা মিত্ৰ সম্বন্ধীৰ যিকোনো পজিটিভ নিগেটিভ মেণ্টেলিটি তেওঁলোকে ৰিচিভ কৰে, সেই বস্তুটো ভৱিষ্যতে তেওঁলোকে ব্যৱহাৰত উপযোগী কৰি তোলে। যদি কোনোবাই যদি মাৰণঘাটি বা বহুত ধৰণৰ যদি বেয়াকৈও কিবা কথা ভাবিছে, কাৰোবাৰ কাৰণে হিংসাৰ কথা ভাবিছে, ভৱিষ্যতে গৈ সেই ল'ৰা ছোৱালীয়ে সেইখিনি কথাকে ফলপ্ৰসূ কৰি তোলে। সেইকাৰণে মাতৃসকল বা পিতৃসকল এই ক্ষেত্ৰত সাৱধান হোৱাটো বহুতেই দৰকাৰ। আমি বিশেষভাৱে এই কথাখিনিৰ ওপৰত গুৰুত্ব ৰাখোঁ যাতে ল'ৰা ছোৱালী অকল 4 বছৰলৈকে নহয়, যিখিনি ধৰক শিশুকাললৈকে কিশোৰ অৱস্থালৈকে ল'ৰা ছোৱালী আছে তেওঁলোকক ষ্টেপ বাই ষ্টেপ কি ধৰণে তেওঁলোকৰ আত্মিক উন্নতি বা ইণ্টাৰনেল গ্ৰ'থ আমি কৰিব পাৰোঁ। ফিজিকেল গ্ৰ'থটো সাধাৰণতে মাক দেউতাক বা আমাৰ মানুহে বহুত বেছি গুৰুত্ব দিয়ে, কিন্তু মেণ্টেল গ্ৰ'থটো হৈছে এনেকুৱা এটা বস্তু যিটো কালি ব্যৱহাৰ বা তেওঁৰ স্বভাৱ বা তেওঁৰ চৰিত্ৰত এই বস্তুটো ফুটি ওলায়।
সেইটো কাৰণে আমাৰ ডে কেয়াৰত আমি বিশেষভাৱে সেইসকল ল'ৰা ছোৱালীক মেডিটেশ্যন কৰাওঁ, বিভিন্ন ধৰণৰ তেওঁলোকক পজিটিভ এক্টিভিটি কৰাওঁ। তাৰ উপৰিও তেওঁলোকে কেনেদৰে এটা শিশু ভৱিষ্যতে দেশৰ বা আমাৰ সমাজৰ সুস্থ নাগৰিক হ'ব পাৰে, বিভিন্ন ধৰণৰ এক্টিভিটি বা ক্ৰিয়াত্মক কাৰ্যকলাপ, পজিটিভ কাৰ্যকলাপ, মেডিটেশ্যন, যোগা, সংগীত বা যিকোনো ধৰণৰ তেওঁলোকৰ কথা কৰ্ম সাধুকথাৰ জৰিয়তে বয়স অনুপাতে এইখিনি ব্যৱস্থা আমি কৰি ৰাখোঁ। গতিকে আমি বিশেষভাৱে এটা মেছেজ আমাৰ ফালৰ পৰা বা বিশেষ ধৰণে আমাৰ এটা আপোনালোকলৈ বহুমূলীয়া কথা এইখিনি আগবঢ়ালোঁ, যাতে ল'ৰা ছোৱালীক আপোনালোকে যিকোনো ধৰণৰ পৰিচালিকা বা ডে কেয়াৰত ৰখাৰ লগে লগে তেওঁলোকৰ ইণ্টাৰনেল আৰু তাত থকা মানুহখিনিৰ ওপৰত বিশেষভাৱে গুৰুত্ব ৰাখে, যাতে আপোনাৰ ল'ৰা ছোৱালীক ভৱিষ্যতে এজন সুস্থ নাগৰিক, সবল নাগৰিক আৰু দেশৰ এজন যাতে মহান ব্যক্তি হৈ উঠিব পাৰে। ধন্যবাদ।